আজি আমাৰ কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে আৰু বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে এটা খুব মানে ভাল খবৰ। আমাৰ এই ৰাইমানা অঞ্চলৰে বা আমাৰ গোসাইগাঁও অঞ্চলৰ দুইজন উদ্যমী যুৱক মানস বসুমতাৰী আৰু জয়ন্ত বসুমতাৰী দুইজন এই উদ্যমী যুৱকে আজি এই বল্লামজোৰা গাঁৱত ৰাইমানা নেশ্যনেল পাৰ্কৰ কাষত বল্লামজোৰা গাঁৱত এটা ৱাটাৰ পাৰ্ক খুলিছে। ৰিচ ৱাটাৰ পাৰ্ক বুলি এইটো নাম দিছে, দি পেলাই আজি এইটো উদ্বোধন কৰা হ'ল। আমাৰ যিমান প্ৰাকৃতি প্ৰেমী ৰাইজ আছে আৰু আমাৰ পৰ্যটন প্ৰেমী ৰাইজ আছে তেখেতসকলে আজিৰ পৰা এইটো ৱাটাৰ পাৰ্কত আহি পেলাই ফূৰ্তি কৰিব পাৰিব, ইয়াতে মানে এনজয়মেণ্ট কৰিব পাৰিব, এমিউজমেণ্ট ল'ব পাৰিব। ইয়াতে সকলোৱে আহি পেলাই মানে এটা কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰিব। সকলোৱে আহি পেলাই ইয়াতে ৱাটাৰ পাৰ্কত মানে গা ধুব পাৰিব, এনজয় কৰিব পাৰিব। এইটো আমাৰ কাৰণে খুব ভাল কথা, যিহেতু বড়োলেণ্ডত এতিয়া শান্তি ঘূৰি আহিছে। এনেকুৱা এটা উদ্যোগ, এনেকুৱা এটা ব্যৱস্থা থকাটো খুব মানে দৰকাৰ আছিলে। এই যে এটা দৰকাৰ আছিলে এইটো পূৰণ কৰিলে আমাৰ মানস বসুমতাৰী আৰু জয়ন্ত বসুমতাৰী দুই উদ্যমী যুৱকে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু ৰাইজক আহ্বান কৰিছোঁ, অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে আহি পেলাই এই আমাৰ ৰিচ ৱাটাৰ পাৰ্ক এই ৰাইমানা যোনটো গেট আছে নেশ্যনেল পাৰ্কৰ অলপ ভিতৰত আহি পেলাই আমাৰ যোনটো চৌধুৰী ঘাট বুলি কয়, চৌধুৰী ঘাটৰ আগত বল্লামজোৰা যে গাঁও আছে, এই বল্লামজোৰা গাঁৱত এই ৰিচ ৱাটাৰ পাৰ্কটো কৰা হৈছে। মানে গোটেই আমাৰ ৰাইমানা অঞ্চল ঘূৰি পেলাই জমদুৱাৰ যোনটো আমাৰ পিকনিক স্পট আছিলে এইটো ঘূৰি মেলি আহি পেলাই ইয়াতে ৱাটাৰ পাৰ্কত মানে আমি ফান এক্টিভিটিছ ইয়াতে কৰিব পাৰোঁ। এইকাৰণে মই ৰাইজক আহ্বান জনাইছোঁ সকলোৱে ইয়াতে আহি পেলাই যাতে এনজয় কৰে। দেখা গৈছে যে এটা সময়ত এই অঞ্চলটো অস্ত্ৰৰে ঝনঝনি আছিল, উগ্ৰপন্থী এটা ঘাটি বুলি ক'ব পাৰি, কিন্তু শেহতীয়াকৈ এটা মানে ইনকামৰ ৰাস্তা ওলাইছে। এই মুহূৰ্তত আপুনি ৰাইজক কি বাৰ্তা দিব? এইটো অঞ্চলটো একদম ক'ব গ'লে NDFBৰ হেডকোৱাৰ্টাৰৰ নিচিনা আছিলে এটা সময়ত, আৰু ইয়াতে আৰ্মিৰো মানে এটা কেম্প আছিলে। আৰ্মিৰো ইয়াতে অপাৰেশ্যন বহুত মানে ডাঙৰ এটা আৰ্মিৰ অপাৰেশ্যনো চলিছিল। আৰু NDFB সংগঠনৰ কাৰণে এইটো অঞ্চল মানে এটা একদম স্বৰ্গৰ নিচিনা আছিলে। ইয়াতে থাকি পেলাই তেখেতসকলে আন্দোলন কৰিছিল, ইয়াত থাকি পেলাই তেখেতসকলৰ যে কাৰ্যকলাপ এইটো চলাইছিল এইটো সকলো শেষ হৈ গ'ল। 2020 চনত যি BTR চুক্তি হ'ল তাৰপিছত আৰু কোনো উগ্ৰপন্থী সংগঠন আমাৰ বড়োলেণ্ড অঞ্চলত নাই। গতিকে আজি শান্তি ঘূৰি আহিছে। শান্তি ঘূৰি অহাৰ লগে লগে আজি লোকেল যে যুৱক যুৱতীসকল এনেকুৱা যে বিজনেছৰ ৰাস্তা ওলাইছে, বিজনেছৰ লগতে ৰাইজক কেনেকৈ আমি এটা মানে সেৱা আগবঢ়াব পাৰোঁ, ৰাইজক আমি এটা ফূৰ্তি কৰাৰ কাৰণে এটা মানে কোৱালিটি সময় বিতোৱাৰ কাৰণে মানে কিছুমান আমাক লগা হৈছে। আমি যুৱক যুৱতীসকলক খালি মানে অস্ত্ৰ ধৰিব নালাগে, উগ্ৰপন্থী সংগঠন বনাব নালাগে, ড্ৰাগছ বা তেনেকুৱা এণ্টি ছ'চিয়েল এক্টিভিটিছ যাব নালাগে বুলি ক'লে নহ'ব। আমি তেখেতসকলক অল্টাৰনেটিভ দিব পাৰিব লাগিব। আৰু আমাৰ মানস বসুমতাৰী আৰু জয়ন্ত বসুমতাৰী এনেকুৱা এটা অল্টাৰনেটিভ যে আজি উলিয়াইছে যুৱক যুৱতীসকলৰ কাৰণে, এইটো খুব মানে ক'ব গ'লে এপ্ৰিচিয়েবল এটা ইনিচিয়েটিভ হৈছে। মই তেখেতসকলক মানে সঁচাকৈ ধন্যবাদ দিছোঁ আৰু তেখেতসকলক এপ্ৰিচিয়েট কৰিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ তেখেতসকলৰ যে উদ্যোগ তেখেতসকলে লৈছে এইটো যাতে এনকাৰেজমেণ্ট দিবলৈ সকলোৱে ইয়াতে আহি পেলাই অলপ মানে কোৱালিটি সময় কটায়, এইটোৱে মই অনুৰোধ কৰিছোঁ।